ধুবুৰী ধৰ্মশালা দাৰুল উলুম মাদ্ৰাছাত কোনো অনিয়ম হোৱা নাই। ধৰ্মশালা দাৰুল উলুম মাদ্ৰাছাৰ কমিটিৰ বিৰুদ্ধে হোৱা অভিযোগ একেবাৰে মিছা আৰু ভিত্তিহীন। ধুবুৰীৰ ধৰ্মশালা দাৰুল উলুম মাদ্ৰাছাৰ প্ৰধান শিক্ষক চাহাবুদ্দিন মৌলানাই বিগত ৩৫ বছৰ ধৰি কাম কৰি আছিল। তেতিয়ালৈকে ঠিকেই আছিল। তেখেতৰ অনিয়মৰ কথা কমিটিয়ে গম পাই সাধাৰণ সভাত ৰাইজক অৱগত কৰাত সাধাৰণ সভাই তেখেতক বহিষ্কাৰ কৰে। প্ৰধান শিক্ষক চাহাবুদ্দিনে ৩টা অডিটৰ কথা উল্লেখ কৰিছে। ২০১৩ চনৰ পৰা ২০১৬ চনলৈ ৫৪ লাখ টকা, ২০১৬ চনৰ পৰা ২০১৯ চনলৈ ৩৫ লাখ টকা, সেয়া ঠিকেই আছে। ২০১৯ চনৰ পৰা ২০২৩লৈ মাত্ৰ ১৫ লাখ টকা কালেকশ্যন হৈছে। এই সময়ছোৱাত কিয় কম টকা কালেকশ্যন হ'ল সেয়াই হৈছে চাহাবুদ্দিনৰ অভিযোগ। আচলতে এই সময়ছোৱাত কৰোনা মহামাৰী লকডাউন চলি থকাৰ বাবে কালেকশ্যন কম হৈছে। কমিটিয়ে শিক্ষকক প্ৰহাৰ কৰা, ছাত্ৰক প্ৰহাৰ কৰা, ৰান্ধনীক প্ৰহাৰ কৰা আৰু অসমৰ এজন সন্মানীয় ব্যক্তি ইয়াহিয়া চাহাবৰ লগত বেয়া ব্যৱহাৰ কৰা সকলো মিছা কথা। চাহাবুদ্দিন মৌলানা এজন মিছলীয়া মানুহ। তেখেত মাদ্ৰাছাখনত অনিয়ম কৰাৰ বাবে কমিটিয়ে ৰাজহুৱাভাৱে সভা পাতি চাহাবুদ্দিন মৌলানাই পাবলগীয়া ধন আৰু তেওঁক বুজাই দিয়াৰ লগতে তেওঁক বহিষ্কাৰ কৰে। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে যিবোৰ বাতৰি সম্প্ৰচাৰণ হৈছে আছাম টক্স লাইভছত আৰু DY এইবোৰ সম্পূৰ্ণ ভুৱা, মিথ্যা আৰু তত্ত্বহীন। আচলতে চাহাবুদ্দিন মৌলানা শুনা গৈছে যে ৩৫ বছৰ ইয়াত কাম কৰিছে। তাৰপিছত কমিটিয়ে তাক ডিছচাৰ্জ কৰাৰ পিছতে নিউজ কৰিছে। কি ক'ব? তেওঁৰ বহুতো প্ৰতিবেদনত, তেওঁৰ যেতিয়া অডিট হয়, অডিটৰ প্ৰতিবেদনত যেতিয়া প্ৰকাশ হ'ল, তেতিয়া তাত বহুতো তেওঁ টকা পইচা মাৰি খোৱাৰ তত্ত্ব পাতি পোৱা গ'ল। তাৰপিছত জেনেৰেল মিটিঙত তেওঁ ৰাইজে পদচ্যুত কৰে সৰ্বসন্মতিক্ৰমে। তেতিয়াৰ পৰাই তেওঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি আছে কমিটিখনৰ ওপৰত, যে কেনেকৈ তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰিব পাৰে। তেখেতে কৈছে ৩টা অডিটৰ কথা কৈছে। ১৩ৰ পৰা ১৬লৈকে ৫৪ লাখ টকা কালেকশ্যন হৈছে। ১৬ৰ পৰা ১৯লৈকে ৩৫ লাখ টকা কালেকশ্যন হৈছে মাদ্ৰাছাত, আৰু ১৯ৰ পৰা ২২লৈকে ১৫ লাখ টকা কালেকশ্যন হৈছে। আৰু এই ২৩ত যোনটো অডিট হৈছে, এই অডিটত ৰিচিভৰ পইচা অহা নাই। কি ক'ব? ১৩ৰ পৰা ১৬লৈকে যিটো কৈছে তেওঁ ৫৪ লাখ কিবা টকা, প্ৰায় সেইটো ঠিক ওচৰা ওচৰি গৈছে, তাতকৈ অলপ বেছি আছিল, যি হওক। আৰু ২৪ৰ পৰা ১৬ৰ পৰা ২০১৯লৈকে তেওঁ যিটো কৈছে সেইটোও তেনেকুৱা প্ৰায় ঠিক। আৰু যিটো ১৯ৰ পৰা ২২লৈকে যিটো অডিটৰ প্ৰতিবেদনত প্ৰকাশ পাইছে, যিটো টকা ১৫ লাখ কিমান টকা আয় হৈছে, তো সেইটো টকা সিমানেই হৈছে। কিন্তু ইয়াত এটা কথা তেওঁ কৈছে যে আগতে ইমান টকা মানে কালেকশ্যন হৈছিল ৫৪ লাখ বা তাৰপিছত ৩৫ লাখ, এতিয়া কিয় ইমান টকা মানে কম কালেকশ্যন হৈছে, সেইটো কমিটিয়ে মাৰি খাইছে, দোষাৰোপ কৰিছে। আচ্ছা, এইটোৰ কাৰণতে হ'ল যেতিয়া ১৩ৰ পৰা ১৬ ৫৪ লাখ কিবা ৫৪,৭০,০০০ কিবা টকা কালেকশ্যন হৈছিল, তেতিয়া আমাৰ বিভিন্ন চৰকাৰী অনুষ্ঠানৰ পৰা আমি অনুদান পাইছিলোঁ। মাৰ্কজুল, মা আৰিফ, হোজাইৰ পৰা আমি অনুদান পাইছিলোঁ। মাৰ্কাজৰ পৰা আমি টকা পাইছোঁ অনুদান। তাৰপিছতে আমাৰ অসমতো আমাৰ মৌলানাসকলে বহুত কালেকশ্যন কৰিছিল। অসমৰ বহিৰাজ্যতো যেনেকুৱা গুজৰাট, মহাৰাষ্ট্ৰ, ছিকিম, পশ্চিমবংগ, আচলতে মেঘালয়, যোনটো অডিট হৈছে ইয়াত কম হোৱাৰ কাৰণটো কি আছিল? আচলতে কম হোৱাৰ কাৰণ তেতিয়া এইটো পিৰিয়ডত যাতে কম হৈছিল, তেতিয়া ক'ভিডৰ কাৰণে আমাৰ মৌলানাসকলে বাহিৰতো কালেকশ্যন কৰিবলৈ যাব পৰা নাছিল। আমাৰ ইয়াত যিটো লোকেলি যিটো ঈদত কালেকশ্যন কৰোঁ আৰু ৰাইজৰ পৰা কালেকশ্যন কৰোঁ, সেইটোৰ কাৰণে কম হৈছে। ক'ভিডৰ কাৰণে মেইন কথা আমি কালেকশ্যনত ওলাব পৰা নাই, যাৰ কাৰণে ইমান কম কালেকশ্যন হৈছে। ক'ভিডৰ কাৰণে কালেকশ্যনটো কম হয়, ক'ভিডৰ কাৰণে কালেকশ্যন কম হৈছিল, মানুহ মুভমেণ্ট কৰিব পৰা নাছিল। আৰু শুনা গৈছে চাহাবুদ্দিন মৌলানা এইখন মাদ্ৰাছাত ৩৫ বছৰ কাম কৰাৰ পিছত তাক ডিছচাৰ্জ কৰা হ'ল, তাক বিনা নোটিছত। কি ক'ব? এইটো কথা কমপ্লিট মিছা। তেওঁক নোটিছ জাৰি কৰা হৈছিল ২৮/৪/২৩, আৰু চাহাবুদ্দিন মৌলানাই নিজে এইখন নিজ হাতে চহী কৰি পত্ৰখন বুজি লৈছিল, নোটিছ কৰা পত্ৰখন পদচ্যুতৰ। এতিয়া কি ক'ব? ৰাইজক কি ক'ব? এতিয়া
এতিয়া ৰাইজক মই এইটোৱে আহ্বান জনাম যে আমাৰ বিৰুদ্ধে তেওঁ যিমান এলিগেশ্যন আনে, শ্বাহাবুদ্দিন মৌলানাই নতুনকৈ হোৱা কমিটিখনৰ ওপৰত বহুতো এলিগেশ্যন আনিছে, অবৈধভাৱে টকা মাৰি খোৱা তেওঁ প্ৰচাৰ কৰিছে আৰু মাদ্ৰাছাখন বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছে। তো মোৰ ক'ব লগা এইটোৱেই, তেওঁক ৰাইজে এনেকুৱা ক্ষমতা দিছে নেকি যে এখন ইছলামিক প্ৰতিষ্ঠানক তেওঁ মৌলানা হৈ এখন ইছলামিক প্ৰতিষ্ঠান বন্ধ কৰাৰ কাৰণে যে উঠি পৰি লাগিছে, বিভিন্ন মাধ্যমত বাতৰি সম্প্ৰচাৰণ কৰিছে। এইটোৰ কাৰণে মই ৰাইজক মই অনুৰোধ জনাইছোঁ, ধুবুৰী জিলা তথা ধৰ্মশালাৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে আহি এইবোৰ মানে বিচাৰ কৰিব লাগে, তেওঁ কিয় মাদ্ৰাছা বন্ধ কৰিব বিচাৰি আছে, ষড়যন্ত্ৰ কৰি আছে। লগতে ঠিক আছে, মই আৰু এটা কথা ক'ব খুজিছোঁ, মৌলানা শ্বাহাবুদ্দিনক কমিটিয়ে জেনেৰেল মিটিঙত পদচ্যুত কৰিছে ৰাইজে, তেওঁক পদচ্যুত কৰিছে, কিন্তু তেওঁৰ ল'ৰাৰ নাম আব্দুৰ ৰহিম এইখন মাদ্ৰাছাত কাম কৰি আছিল। তেওঁকতো কোনেও অন্যায় অত্যাচাৰ বা তেওঁক কোনো মানে মাদ্ৰাছাত নোহোৱাৰ কাৰণে তেওঁক নোটিছো দিয়া নাই। তেওঁতো আজিলৈকে মাদ্ৰাছাত ক্লাছ কৰা নাই, যাৰ কাৰণে আমাৰ মাদ্ৰাছাৰ পাঠদানত বহুতো ক্ষতি হৈছে। তেওঁক আমাৰ মাদ্ৰাছাৰ প্ৰধান শিক্ষকে বহুবাৰ তেওঁক মানে নোটিছ দিছিল মাদ্ৰাছাত আহিবলৈ বা নহাৰ কাৰণে কৈফিয়ত দিবলৈ কৈছিল, কিন্তু তেওঁ এতিয়া আজিলৈকে মাদ্ৰাছাত আহি কোনো কৈফিয়ত দাখিল কৰা নাই। ইয়াৰ তথ্য পাতি আমাৰ প্ৰধান শিক্ষকৰ হাতত আছে, তেওঁ অনুপস্থিত হৈয়ে আছে। শিক্ষককো মাৰপিট কৰাৰ অভিযোগ আহিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে কমিটিৰ মানুহ বা কমিটিৰ সম্পাদকে কেতিয়াও শিক্ষকক মাৰধৰ কৰা নাই। শিক্ষকসকল এতিয়াও আছে, তেওঁক লাগিলে তেওঁক সুধিব। আৰু ছাত্ৰকো তেনেকুৱা কোনো বেয়া ব্যৱহাৰ বা মাৰপিট কৰা হোৱা নাই, ৰান্ধনীকো তেনেকৈ মাৰপিট কৰা হোৱা নাই। যিসকল ৰান্ধনী আমাৰ মাদ্ৰাছাত কাম কৰিছিল সেইসকল ৰান্ধনী এতিয়াও জীৱিত আছে। বাৰ্থ চাৰ্টিফিকেট ছিঙি পেলাই বাৰ্থ চাৰ্টিফিকেটৰ কথাটো হৈছে কি, এইটো বাৰ্থ চাৰ্টিফিকেটৰ কথাটো কমপ্লিট মিছা কথা। তেওঁৰ যদি তেওঁ ক'ব পাৰে কোনজন ল'ৰাৰ বাৰ্থ চাৰ্টিফিকেট ছিঙি পেলোৱা হৈছিল, তেওঁৰ গাৰ্জিয়েন খুব সম্ভৱ এতিয়াও জীৱিত আছে, তেওঁৰ ষ্টেটমেণ্ট ল'ব পাৰিব। আৰু এটা কথা আছে, অসমৰ এজন মান্যগণ্য ব্যক্তি ইয়াহিয়া চাহাব, তেখেত ইয়াত আহি প্ৰতি বছৰে জলসা কৰাৰ কথা আছিল, তেখেতক অন্যায় কৰাৰ অভিযোগ আহিছে। এইটো কমপ্লিট মিছা কথা। তেনেকুৱা প্ৰগ্ৰাম শ্বাহাবুদ্দিন মৌলানাই মাদ্ৰাছাত কেতিয়াও কৰা নাই। মহামান্য ইয়াহিয়া চাহাবৰ ওচৰত আমিও বায়াত পঢ়িছিলোঁ, মাদ্ৰাছাত এবাৰহে আহিছিল, তেওঁ কোনো প্ৰগ্ৰাম কৰিবলৈ অহা নাছিল, এনে ভিজিট কৰিবলৈ আহিছিল, আমি সবে বায়াত পঢ়িছোঁ। তেওঁক শ্বাহাবুদ্দিন মৌলানাই কোনো তেনেকুৱা প্ৰগ্ৰাম কৰা নাই। আমাৰ কমিটিৰ যিমান মানুহ আছে বা ধৰ্মশালাবাসীয়ে ক'ব পাৰিব যে কোনো দিনত তেনেকুৱা মানে প্ৰগ্ৰাম কৰা নাই, আৰু কোনো দিনত তেখেতক আমি অন্যায় তেনেকুৱা কোনো কথা বা ব্যৱহাৰ অপমান আমি কৰা নাই। এইটো কমপ্লিট মিছা কথা। যিটো কথা ক'লে বা আমি নিউজত শুনা পালোঁ, সেই হিচাপত সেইখিনি কথা একেবাৰে মিছা, ভিত্তিহীন, এইটো নহয়। আপুনি কিমান দিন আছিল এইখন মাদ্ৰাছাত কমিটি হিচাপে? মই ইনচাৰ্জ ছেক্ৰেটাৰী হিচাপে আছিলোঁ 2021 পৰা 22লৈকে। তেখেতে কৈছিল যে আপুনিও কিছু টকা আত্মসাৎ কৰাৰ অভিযোগ আছে, কৈছিল তেখেতে। এইটো একেবাৰে মিছা কথা, কাৰণ তেতিয়া মই যেতিয়া ছেক্ৰেটাৰী ল'লোঁ বা তাৰ আগত যোনে আছিলে, সেইটো ক'ভিড পিৰিয়ড আছিলে, কিন্তু সেইটো সময়ত কালেকশ্যন কৰা নহ'ল আৰু ঈদগাহ নামাজ পঢ়া নহ'ল। চৰকাৰৰ যিটো আইন আছে আমাৰ সেই হিচাপে আইনখিনি মানিব লাগিব। মানে আপুনি 21ত বাদ দিছিল ইয়াৰ পৰা? 23ত 23ত বাদ দিছিল, 2021ত বাদ দিছে আমাৰ আজগৰ আলী। এই যোনটো তেখেতে অভিযোগ কৰিছে যে 19ৰ পৰা 23লৈকে যোনটো অডিট হৈছিল, এই অডিটত 15 লাখ টকা কালেকশ্যন হৈছে, আৰু এই টকাখিনি আগত যোনটো হৈছিল, আগৰ কালেকশ্যনত কেতিয়াবা 54 লাখ টকা হৈছে, কেতিয়াবা 35 লাখ টকা হৈছে, কিন্তু পিছত যোনটো 19ৰ পৰা 23লৈ যোনটো কালেকশ্যন হ'ল, এইটো 15 লাখ টকা কালেকশ্যন হৈছে। এই বিষয়ে ৰিচিভ আৰু কুপনৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে কমিটিৰ বিৰুদ্ধে। এই বিষয়ে আপুনি কি জানে, কি ক'ব? এইটো 19ৰ পৰা 1 নম্বৰ কথা আছিলে ক'ভিড পিৰিয়ড, আৰু এইটো ক'ভিডৰ পিছত সেইকাৰণে কালেকশ্যনটো কম হ'ল। 2 নম্বৰ কথা, আমি যিজন শিক্ষক আছে, প্ৰতিজন শিক্ষকক কিমানখন ৰিচিপ্ট দিওঁ, আমি প্ৰতিটো এইটো নোট ডাউন কৰি ৰাখোঁ। সেই হিচাপৰ মানে আমি টিচাৰবিলাক ডিষ্ট্ৰিবিউশ্যন কৰোঁ, সিহঁতে যি হিচাপে দিয়ে কালেকশ্যন আমি এণ্ট্ৰি কৰোঁ। কিন্তু মোৰ পিৰিয়ডত যিখিনি আছিল, সিহঁতে ক'লে কুপনৰ কথা যে জমা দিয়া নাই পইচাখিনি আত্মসাৎ, সেইটো একেবাৰে মিছা কথা। কুপনৰ আমি কালেকশ্যন কৰিছোঁ, সেইখন কেছবুকতো আছে। আমি 4জন বা যিকেইজন মানুহ আছে, সেইকেইজন মানুহ আছে ইয়াতো বৰ্তমানো আছে,
দিছোঁ, সিহঁতে পইচাখিনি উঠাই দিছে আৰু সেইখন কেছবুকতো উঠোৱা হৈছে। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্টত E24 লাইভ ব্ৰেকিং।